পইচা অভাৱত মানে কি কৰিলে লাষ্টত মানে বহুত দুখ লগা কথা আৰু সেইটো গাঁৱৰ মানুহ এগৰাকী লৈ গাঁৱত মানে এনেকৈ পইচা খুজিবলগীয়া হৈ গ'লগৈ মানে সেই মাত্ৰ এইখন হাত ফ্ৰেকচাৰৰ পৰা মানে ভাল কৰিবলৈ তো মানে ভাঙিছিলে এইডোখৰ মানে পুৰা কমপ্লিট ব্ৰেকডাউন হৈ গৈছিলে তো যিহেতু একদম আৰ্থিক অৱস্থা একেবাৰে ভাল নহয় ধৰা মানে ইমানটো নহয় যে মোৰ হাতটো দেউতাই মানে ভাল কৰিব পাৰিব তো সেইটো সময়ত খুব মানে একচুৱেলি আমাৰ মানে এনেকুৱা এটা ছেকশ্যনৰ যিটো কমিউনিটি থাকে ইহঁতৰ এটাই প্ৰব্লেম পইচাৰ কাৰণে ট্ৰিটমেণ্টটো আমি ভাল ডক্টৰৰ ওচৰত নিব নোৱাৰোঁ গাঁৱত ডক্টৰৰ সপোনটো চোৱা নাছিলোঁ প্ৰথম কথা আমাৰ দুখীয়া বৰ্গৰ ছাত্ৰবিলাকৰ প্ৰথম কথা হ'ল যে ভাল এটা স্কুলত বা ধৰি লওক প্ৰাইভেট স্কুল বা ইংলিছ মিডিয়াম স্কুলত ভৰ্তি হোৱাটোৱে বহুত ডাঙৰ কথা নহয় জানো মোৰ দেউতাৰ যদিও মানে বহুত বিশেষ হাজিৰা কৰি খোৱা আৰু আমাৰ ঘৰত পইচা বিশেষকৈ একো নাছিলে কিন্তু বহুত ডাঙৰ সেই সপোন যি দেখিলে বুলি ক'লোঁ মই যদিও মানে ওচৰৰ পাছৰ মানুহে যদিও বহুত টানিলে তেওঁক যে নহয় ইমান আৰু হয়ো ইমান পইচা খৰচ কৰি কেনেকৈনো এটা ইংলিছ মিডিয়ামত এটা ইমান দুখীয়া ঘৰৰ ছাত্ৰ পঢ়াব হয় চ' পঢ়োৱা অকণমান কষ্ট কৰা ময়ো সহায় কৰিম মই পঢ়াম দেউতাৰ কোনো তেনেকুৱা একো ভিজন নাছিলে যে কেনেকৈ সাহস পোৱা নাছিলে গতিকে মেমে অলপ সাহস দিলে যে এনভাইৰমেণ্টৰ ওপৰত ডিপেণ্ড কৰে কেনেকৈ মানে পেৰেণ্টছে কেনেকৈ তুলিছে যদি সৰুৰ পৰা ধৰক জিদটো ধৰ এটা জিদ থাকে নহয় বোলে ল'ৰা ছোৱালীৰ জিদটো ইমানটোত আছে মাক বাপেকে বস্তুটো বাঢ়ি সৰুতে জিদটো নাথাকে জিদটো সৰুৰ পৰাহে ডেভেলপ হয় আচলতে নমস্কাৰ আপোনালোকে চাই আছে চাটাপিয়া সাজিত আমাৰ এক অনুষ্ঠান দ্য আনটোল্ড ষ্টৰীত আমাৰ লগত উপস্থিত আছে এজন ছাত্ৰ যিজন ছাত্ৰৰ কথা ক'ব লাগিব যে দৰিদ্ৰতাই পঢ়াৰ ক্ষেত্ৰত কোনো হেঙাৰ হ'ব নোৱাৰে তাৰ এক জ্বলন্ত উদাহৰণ হৈছে অসম সীমান্তৱৰ্তী অঞ্চল যি মৰিয়নি আছে মৰিয়নিৰ এজন ছাত্ৰ জিয়াউল হক তেওঁ নীট এক্সাম ক্লিয়াৰ কৰি বৰ্তমান তিনচুকীয়া মেডিকেল কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তেওঁৰ যাত্ৰাৰ বিষয়ে জানিম আৰু বহু কথা পাতিম তেওঁ কেনেকৈ অনুপ্ৰেৰণা পালে কেনেকৈ এই কষ্টৰে নিজৰ পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে জিয়াউল প্ৰথমতে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো তোমাক ধন্যবাদ ভাল লাগিছে আমাৰ অঞ্চলৰ পৰা গৈ পেলাই তুমি এতিয়া তিনচুকীয়া মেডিকেল কলেজৰ দৰে এটা বৃহৎ কলেজত তুমি প্ৰথম বৰ্ষৰ ছাত্ৰ বা নীট ক্লিয়াৰ কৰি যোৱা এজন ছাত্ৰ ভাল লাগিছে কাৰণ আমাৰ অঞ্চলৰ কাৰণে তুমি এটা গৌৰৱ এই যাত্ৰা কেনেকৈ আৰু ক'ৰ পৰা আৰম্ভ হৈছিলে কোনে অনুপ্ৰেৰণা জগালে যে একদম তুমি ডক্টৰ হ'ব লাগিব বা ডক্টৰৰ লাইনত তুমি যাব লাগিব মোৰ নাম জিয়াউল হক মই বৰ্তমান তিনচুকীয়া মেডিকেল কলেজত মই MBBS ফাৰ্ষ্ট ইয়াৰ এজন ষ্টুডেণ্ট বৰ্তমান চ' জাৰ্ণিটো ষ্টাৰ্ট এনেকৈ নহয় ডাইৰেক্ট ডক্টৰৰ সপোনটো চোৱা নাছিলোঁ প্ৰথম কথা আমাৰ দুখীয়া বৰ্গৰ ছাত্ৰবিলাকৰ প্ৰথম কথা হ'ল যে ভাল এটা স্কুলত বা ধৰি লওক প্ৰাইভেট স্কুল বা ইংলিছ মিডিয়াম স্কুলত ভৰ্তি হোৱাটোৱে বহুত ডাঙৰ কথা নহয় জানো মোৰ দেউতাৰ যদিও মানে বহুত বিশেষ হাজিৰা কৰি খোৱা আৰু আমাৰ ঘৰত পইচা বিশেষকৈ একো নাছিলে কিন্তু বহুত ডাঙৰ সপোন এটা আছিলে যে মোৰ ল'ৰাজনক একদম বহুত ভাল স্কুল এখনত পঢ়াম বা ভাল মানুহ এজন বনাম সেয়ে সপোন দেখিছিলে তেখেতেও চোৱা নাছিলে যে ডক্টৰ বনাম বা কিবা এজন বনাম গতিকে সেই তেওঁৰ সপোনটোৰ বাবে মই অকণমান আগবাঢ়িব পাৰিলোঁ তেখেতে সেই মই আৰু আগলৈ মই পডকাষ্টত মই ক'ম কেনেকৈ বহুত লম্বা জাৰ্ণি এটা থাকিলে লং জাৰ্ণি মই বহুত ভালকৈ কৈ যাম এই যাত্ৰা তোমাৰ প্ৰথম স্কুলীয়া জীৱনৰ পৰাই প্ৰথমত জানিব বিচাৰো ঘৰত কোন কোন আছে ক'ৰ পৰা পাছ কৰিলা হয় ঘৰত মোৰ মা দেউতা মোৰ ভাইটি 3জন আছে আৰু দেউতাই প্ৰথম সেই সপোন যি দেখিলে বুলি ক'লোঁ মই যদিও মানে ওচৰৰ পাছৰ মানুহে যদিও বহুত টানিলে তেওঁক যে নহয় ইমান আৰু হয়ো ইমান পইচা খৰচ কৰি কেনেকৈনো এটা ইংলিছ মিডিয়ামত এটা ইমান দুখীয়া ঘৰৰ ছাত্ৰ পঢ়াব হয় চ' সেয়া সপোন দেখাৰ বাবে মোক ফাৰ্ষ্ট ইয়াৰ কি হ'ল আমাৰ ওচৰতে মানে আমি ভাড়াঘৰত থকা প্ৰথম ৰেণ্টত আছিলোঁ আমি সেই ৰেণ্টত থকা যিগৰাকী মানে মালিকগৰাকী সেই মোৰ মেম হ'ব মোক LKG UKG সেই তেওঁৱে গাইড কৰা নাৰ্চাৰীৰ পৰা তেখেতে ক'লে যে নহয় তুমি কেলেনো এনেই যাবলৈ দিয়া তেখেতক এই আমুক স্কুলত ইংলিছ মিডিয়াম স্কুলত ভাল স্কুল এখনত তোমাকে নাম দিয়া তেওঁ অকণমান পঢ়াটো ভাল গতিকে অকণমান ছাপোৰ্ট কৰা ল'ৰাটোৱে আগলৈ গৈ বহুত ভাল কৰিব সেয়া মেমৰ কথা শুনিয়ে মানে দেউতাই প্ৰথম এই যি পঢ়াৰ প্ৰতি ধাউতি বা পঢ়াৰ যি একাগ্ৰতা তেওঁ মেমে তোমাক প্ৰথম দেখি পালে নেকি যে তোমাক ক'লে মানে প্ৰথমটো মই অংগনবাদী স্কুলত গৈ আছিলোঁ তাৰপিছত সেই মেমে ক'লে যে নহয় এওঁ অকণমান শ্বাৰ্প আছে তো গতিকে এওঁক অকণমান ভাল স্কুলত পঢ়োৱা অকণমান কষ্ট কৰা ময়ো সহায় কৰিম মই পঢ়াম দেউতাৰ কোনো তেনেকুৱা একো ভিজন নাছিলে যে কেনেকৈ সাহস পোৱা নাছিলে গতিকে মেমে অলপ সাহস দিলে যে ভাল স্কুল এখনত দিয়া ভালকৈ পঢ়োৱা সেই তেনেকৈ মই নাৰ্চাৰী LKG UKG জাৰ্ণি তেনেকৈ মই আৰম্ভ কৰিলোঁ
বাকী স্কুলৰ কথাও আছে অকণমান, এইটো মই আগলৈ ক'ম বাৰু। স্কুল তুমি মেট্ৰিক ক'ৰ পৰা পাছ কৰিলা আৰু মেট্ৰিক হাই ছেকেণ্ডেৰী? মেট্ৰিক মই দিছৈ ভেলী একাডেমি, সেই তাতেই মই LKGত যিটো মই এডমিশ্যন তাতে লৈছিলোঁ, দিছৈ ভেলী একাডেমি। তাৰ পৰাই মই মেট্ৰিক পাছ কৰা, দেন হাই ছেকেণ্ডেৰী মই মৰিয়ানী কলেজৰ পৰা পাছ কৰিছিলোঁ। আমি গম পাইছোঁ বা আমিও দেখি আহিছিলোঁ আৰ্থিকভাৱে বহুত দুৰ্বল তুমি, বা তোমাৰ ঘৰত আৰ্থিকভাৱে বহুত দুৰ্বল। ধৰা তোমালোকে এখন ঠাইত তুমি ৰেণ্টত আছিলা, ধৰা নিজৰ ঘৰ নথকা স্বত্বেও এটা ভাড়া ঘৰত থাকি পেলাও তোমালোকে ধৰা তোমাৰ সেই পঢ়াৰ অনুপ্ৰেৰণা কেনেকৈ আহিলে, ধৰা কেনেকৈ পঢ়িব লাগে, বা কাৰণ সাধাৰণতে দেখা যায় যে বহুত ল'ৰা ছোৱালী দেখোঁ যে ঠিক আছে তেওঁ যেনে তেনে পাছ কৰি পেলাই কিবা এটা কাম কৰিব লাগে বা ঘৰৰ মানুহক সহায় কৰিব লাগে। ধৰা এই পঢ়াৰ ক্ষেত্ৰখনত আগবাঢ়াই যাবলৈ তোমাক মানে কিহে অনুপ্ৰেৰণা জনালে? প্ৰশ্নটো বহুত ৰিলেটেবল হৈছে মোৰ কাৰণে। সেই যেনেকৈ ক'লোঁ মই সেয়া এডমিশ্যন লৈ LKG UKG পাৰ কৰিলোঁ। তাৰপিছত ঠিক প্ৰথমটো দেউতাৰ সপোন মই ক'লোৱে, দেউতাৰ বহুত সাহস আছিলে যে আগবঢ়াব। তাৰপিছতো ধৰক 4, 5 মানলৈকে মানে সাহস ভাঙি পৰিছিল, এৰুৱাকেও আছিলে। তেনেকুৱা মানত নহয়, 7 মানত এৰুৱাকে আছিলে। সেই কাহিনীটো মই ভালকৈ ক'ম, কিন্তু তাৰ আগতে মোৰ পঢ়াৰ মানে ইচ্ছাটো বহুত বেছি, আৰু ডক্টৰৰ লক্ষ্যটো মই এৰাউণ্ড ক্লাছ 5 মানত লৈছিলোঁ। ইয়াত বহুত ধুনীয়া ষ্টৰি এটা আছে মোৰ, মানে এইটো অকণমান দীঘলীয়া হ'ব। ক্লাছ 4, 5 আৰামছে কৈ থাকিব পাৰা, আমি তোমাৰ ষ্টৰি শুনিবলৈ আজি তোমাক মাতি আনিছোঁ। কাৰণ তুমি আমাৰ কাৰণে এটা অনুপ্ৰেৰণা, কাৰণ এটা পিছপৰা অঞ্চলৰ পৰা গৈ পেলাই তিনিচুকীয়া মেডিকেল কলেজৰ দৰে এটা বৃহৎ কলেজত তুমি প্ৰথম বৰ্ষৰ ছাত্ৰ বা তুমি MBBS বনিবা, ধৰা সেয়া আমাৰ কাৰণে গৌৰৱ। তো তোমাৰ পৰা যাতে দুই এজনে হ'লেও এই ভিডিঅ'টো চাই পেলাই অনুপ্ৰেৰণা পাওক, যাতে তেওঁ জীৱনৰ এই কঠিন বাটত আগুৱাই যাব পাৰে। হয়তো কাৰণ পইচাই যে জীৱনত পঢ়াৰ ক্ষেত্ৰত আগুৱাই নিব পাৰিব এইটো তেনেকুৱা কথা নহয়, বা পইচা দৰকাৰী, কিন্তু কথাটো হ'ল পইচাৰ উপৰিও পঢ়াটো খুব জৰুৰী। সেয়া তুমি এক জ্বলন্ত উদাহৰণ। তো সেয়াই তোমাৰ পৰা জানিব লাগিব। তো ক'ব পাৰা, তোমাৰ শ্ব'টো তোমাৰ। ক্লাছ 4, 5 মানত মোৰ এই হাতটো মানে ভাঙিছিলে এইডোখৰ, মানে পুৰা কমপ্লিট ব্ৰেকডাউন হৈ গৈছিলে। তো যিহেতু একদম আৰ্থিক অৱস্থা একেবাৰে ভাল নহয়, ধৰা মানে ইমানটো নহয় যে মোৰ হাতটো দেউতাই মানে ভাল কৰিব পাৰিব। তো সেইটো সময়ত খুব মানে একচুৱেলি আমাৰ মানে এনেকুৱা এটা ছেকশ্যনৰ যিটো কমিউনিটি থাকে, ইহঁতৰ এটাই প্ৰব্লেম পইচা, যে পইচাৰ কাৰণে ট্ৰিটমেণ্টটো আমি ভাল ডক্টৰৰ ওচৰত নিব নোৱাৰোঁ, গাঁৱলীয়া ট্ৰিটমেণ্ট বিচাৰি ফুৰা হয়, তেনেকুৱা ধৰণৰ হয়। তো গাঁৱলীয়া ট্ৰিটমেণ্ট কৰি মোৰ হাতটো মানে এনেকুৱা হৈ গৈছিলে, হাৰ্ডিটো মানে আপোনাৰ এনেকৈ ক্ৰছ হৈ গৈছিলে লাষ্টত, মানে সেই ট্ৰিটমেণ্ট কৰি বাৰু যি কি নহওক, পইচা অভাৱত মানে কি কৰিলে লাষ্টত, মানে বহুত দুখ লগা কথা আৰু সেইটো, গাঁৱৰ মানুহ এগৰাকী লৈ গাঁৱত মানে এনেকৈ পইচা খুজিবলগীয়া হৈ গ'লগৈ, মানে সেই মাত্ৰ এইখন হাত ফ্ৰেকচাৰৰ পৰা মানে ভাল কৰিবলৈ। তো সেই সময়ত মানে দেউতাৰ চকুত যিটো চকু পানী দেখিলোঁ, আৰু গাঁৱে গাঁৱে এনেকৈ মানে এটা ভিক্ষা মাগা নিচিনা খুজি থকা যেতিয়া দেখিলোঁ, মই চকুৰ আগত দেখিছোঁ নহয় জানো, আৰু কিছুমান মানুহে তেতিয়া বহুত ডাঙৰ ডাঙৰ কথাও কৈছে। সেইবিলাক কথা মই একদম মানে এটা মোৰ দৰৱৰ নিচিনা কাম কৰিছিলে, মই মনত ৰাখোঁ বস্তুবোৰ। সেয়া গৈ তাৰপিছত মানে বস্তুটো চাইছোঁ, কিহৰ কাৰণে আজি ইমান ষ্ট্ৰাগল কৰিবলগীয়া হৈছে, মানুহৰ ওচৰত খুজিবলগীয়া হৈছে। এনেকুৱা কোনটো প্ৰফেশ্যন আছে যাৰ যোনটো কাৰণে আমি ইমান মানে বস্তুত ইম্পৰ্টেঞ্চ দিছোঁ, ষ্ট্ৰাগল কৰিছোঁ, মানুহৰ ওচৰত যাবলগীয়া হৈছে। তাৰপিছত যোৰহাট জাকিৰ হুছেইন ছাৰৰ ওচৰলৈ, হাড়ৰ ডক্টৰ, তেওঁৰ ওচৰত গৈ পিনি যেতিয়া মানে ধৰক ভাল কৰিবলৈ মোক সেই তাত শুৱাই দিলে, তেতিয়া মই তেখেতক দেখিছোঁ যে বাপ, মানে সেইটো এটা মোৰ ইনস্পিৰেশ্যন। তেখেতকে মই এজন ইনস্পিৰেশ্যন হিচাপে লৈছোঁ। মই বনিমতো মই হাড়ৰ ডক্টৰ বুলিতো মই তেখেতক তেতিয়া সেইটো মমেণ্টত মই গম পাওঁ এজন ডক্টৰ হয়। তেওঁ আমাৰ অঞ্চলৰ পৰাই যোৱা বুলি যোৰহাটৰ হয়। মানে তেখেতক দেখিয়ে মই ইনস্পিৰেশ্যন ল'লোঁ যে নাই, মই ভালকৈ পঢ়িম আৰু মই ডক্টৰে বনি ওলাম, যিমানেই যি হৈ নাযাওক, যেনেকুৱা ষ্ট্ৰাগল নহওক। মই দেউতাকো ক'লোঁ যে মোক ভালকৈ পঢ়োৱা, মই কিবা এটা কৰিম মানে। সেইজনে এজন ইনস্পিৰেশ্যন মানে মই ক'ব বিচাৰোঁ। তেনেকৈ ক্লাছ 5, 6, 7লৈকে তেনেকৈ গ'ল। 7ত এৰাই দিব লৈছিলোঁ বুলি ক'লা। 7ত 7 মানত মানে হয়, সেয়া মানে ফিজ দিয়া মেলা অকণ প্ৰব্লেম হ'ল, যদিও মানে আমাৰ ছাৰৰ কথাটো আহিব ইয়াত, ৰোল যিজন ছাৰৰ আছে। ক্লাছ 7 মানত কি হ'ল, মোৰ পঢ়াটো অলপ বেয়া হ'লগৈ মানে। আৰু এনেকুৱা আছিলে, দেউতাই মানে পঢ়াত যদি মই চাওক, ইমান ৰিস্কত পঢ়াই আছে, গোটেই যিমান আৰ্নিং হয় পইচা কমপ্লিট মোৰ ওপৰতে ইনভেষ্ট কৰি আছে। মই যদি ভালকৈ নপঢ়োঁ, অভিয়াছলি অকণমান মনটো ভাঙি যাব। তো ক্লাছ 7 মানত মোৰ অলপ পঢ়াটো ডাউন হৈছিলে। তো সেইটো কাৰণে কি কৰিলে, দেউতাই মানে ক'লে যে নহয়, নহ'ব এতিয়া আৰু নোৱাৰিম মই পঢ়াবলৈ, গতিকে মানে স্কুল টোটেলি এৰুৱাই দিছিলে। মই দেউতাৰ লগতে সেই বাঁহৰ কাম চাম কৰিবলৈ গৈছিলোঁ, আৰু
এদিন দুদিন গ'লো, তাৰপিছত সেয়াও নোৱাৰিলোঁ, মানে ঘৰতে তেনেকৈ পৰি থাকোঁ আৰু। তেনেকুৱাত আমাৰ মায়ে আমাৰ প্ৰিন্সিপাল ছাৰক ক'লে, নাজিৰুল হুছেইন ছাৰ, তেখেতক ক'লে যে ইয়াৰটো এনেকুৱা এনেকুৱা হৈছে যে দেউতাকে পঢ়াব নোৱাৰোকৈ এৰুৱাই দিছে। তেনেকুৱাত মানে আমাৰ ঘৰলৈ আহিলে, ঘৰত আহি মোক অলপ গালি মাৰিলেও বুলি ক'ব পাৰি। তাৰপিছত সেয়া মানে সেই দিনাখন ক'লে যে নহয়, পইচা পাতি আপোনালোকে চিন্তা নকৰিব, ল'ৰাটো পঢ়াত ভাল, আপোনালোকে পঢ়ুৱাই যাওক, মই আছোঁ লগত। তেখেত যদি সেই তেনেকুৱাত যদি মই আছোঁ বুলি নোকোৱা হ'লে, মই মানে আজি এইটো পজিশ্যনত কোনো পধ্যে থাকিবই নোৱাৰোঁ, হয়নে নহয়? মানে সেই তেতিয়াই ক্লাছ 7ৰ এণ্ডিঙত ফাইনেল এক্সাম, খুব মানে গালি শপনি পাৰি মোক ক'লে যে লগৰ পৰা নোটছ আন, ডাইৰেক্ট এবাৰ ফাইনেল এক্সাম বহ আৰু ভালকৈ ওলা। সেই তেতিয়াৰ পৰা যিটো মই পিক আপ ল'লোঁ মানে 7, 8, 9, 10 এনেকৈ বহুত ভালকৈ ওলাই আহিলোঁ বুলি ক'ব পাৰি মানে। সেই ছাৰৰ ৰোল মানে একদম। মেট্ৰিক কেনেকুৱা হ'ল? মেট্ৰিক এক্সাম খুব ভাল হৈছিলে বাৰু, মানে মোৰ জেগাত থাকি মই ভাল হৈছে বুলিয়ে ক'ম। ডিষ্টিংশ্যন আছিলে, হেৰি লেটাৰ আছিলে। ক্লাছ যেতিয়া 7ত তুমি সেই এৰিব বিচাৰিলা বা এৰুৱাই দিব বিচাৰিলা ঘৰত, ধৰা বাঁহ-বেতৰ কাম কৰিব গৈছিলা, কাৰণ তোমাৰ দেউতাও কৰিছিলে, তেওঁৰ লগত কাম কৰি পেলাই ধৰা তাৰপিছত পঢ়াৰ ক্ষেত্ৰত লৈ আকৌ যাবলৈ, সেই বস্তুটো মিক্সিং কেনেকুৱা হৈছিলে? মিক্সিং এনেকুৱা ধৰণৰ, মোৰতো পঢ়াতে মন আছিলে, কিন্তু সেই ধৰণত মানে দেউতাৰ কথাও মই খুব মানো, তো দেউতাই কোৱাৰ লগে লগে মই সেই দেউতাৰ লগতে কৰিব ধৰিছোঁ। কিন্তু তাত দেখি যিখিনি কষ্ট দেখিলোঁ দেউতাৰ, মই এতিয়া মানে বুজি পাওঁ, দেউতাই এনেই নিয়া নাছিলে, মোক একচুৱেলি কষ্টখিনি চাবলৈহে নিছিলে, যে চা মানে কেনেকৈ কষ্ট কৰে আমাৰ বৰ্গৰ মানুহ, তহঁতি কি নেক্সট জেনেৰেশ্যন তহঁতিও তেনেকৈ খাব বিচাৰিছ নি? মই মানে সেয়াই, মই নিজৰ হাততে মাৰি পাইছিলোঁ, তেজ ওলাই গৈছিলে। তো সেয়াই মই দেখি মানে লগালগ নাই, মই পঢ়িবই লাগিব। তাৰপিছত মই মাক আহি ক'লোঁ মানে, মই পঢ়িম, কিবা এটা কৰা। মানে দেউতাহঁতেতো তেতিয়া ভয় খাইছিলোঁ, ধৰ কি জানি কি কয়, দেউতাইতো মানে এতিয়া কি ক'ব বা ঠিক নাই। তো সেয়ে মানে কষ্ট দেখিয়ে মানে মোৰ মনলৈ আহিলে যে নহয়, মই পঢ়িবই লাগিব, মই বেলেগ কাম একো কৰিব নোৱাৰোঁ, মই পঢ়াতে আগবাঢ়িব লাগিব, মই তেনেকৈ ঘৰখন চাব লাগিব। হাই ছেকেণ্ডেৰী ক'ৰ পৰা পাছ কৰিলা? হাই ছেকেণ্ডেৰী মই মৰিনী কলেজত এডমিশ্যন লৈছিলোঁ, মৰিনী কলেজ ছায়েন্স ষ্ট্ৰীমত লৈছিলোঁ। গ্ৰেজুৱেশ্যনটো তাৰ পৰাই কৰিলা? গ্ৰেজুৱেশ্যন মই ইয়াৰ পৰা কি হ'ল, আপোনাৰ হাই ছেকেণ্ডেৰীৰ পিছতে আপোনাৰ লকডাউন আহিছিলে, কা আন্দোলন হৈছিলে, তাৰপিছত লকডাউন। তেনেকুৱাত মই হাই ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যনো মই জাষ্ট জইনহে কৰিছিলোঁ, মই নীট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব ধৰিলোঁ তেনেকুৱাত। সেই তেনেকুৱা লকডাউনৰ সময়ততো ফেমিলি কমপ্লিট মানে ডাউনেই হৈ গৈছিলে আৰু। ধৰা তুমি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিবলৈ লওঁতে তুমি নীটৰ কাৰণে তুমি প্ৰিপেৰেশ্যন ধৰা, সেই সময়তে তোমাৰ লকডাউন, সেই পিৰিয়ডটো তোমাৰ কেনেকুৱা পাৰ হ'ল? কাৰণ 1.5 বছৰ দিন ধৰা তোমাৰ কাৰণে, কাৰণ তোমাৰ দেউতাই ধৰা কাম কৰিছিলে লোকৰ ঘৰত, বাঁহ-বেতৰ কাম কৰিছিলে, ঘৰ বনাইছিলে, জেওৰা দিছিলে, কিন্তু সেই সময়ত তেওঁৰ কাম বন্ধ আছিলে, তাৰপিছত তোমাৰো প্ৰিপেৰেশ্যন বা পঢ়াৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিব লাগে, সেই পিৰিয়ডটোৰ বিষয়ে অকণমান কোৱাচোন। ধৰা সেইটোতো তোমাৰ কাৰণে বহুত টাফ আছিলে। সেই পিৰিয়ডটো বহুত ক্ৰিটিকেল আছিলে বুলি ক'ম। সেইটোৱে আচল মানে ষ্ট্ৰাগল ফেজ বুলি ক'লে সেইটোৱে। তো কি হ'ল, ঠিক হাই ছেকেণ্ডেৰীৰ পিছতে মোৰ লকডাউন, কা আন্দোলনৰ পিছতে লকডাউন হৈ গ'ল। লকডাউন হওঁতে আমাৰ দেউতাৰ তেতিয়া মানে সৰু মুৰাকৈ বিজনেছ এটাও খুলিছিলে, অকণ লোন চোন লৈ মেলি বাঁহৰ কাৰবাৰ কৰিম বুলি লৈছিলে। কমপ্লিট লকডাউন হৈ যোৱাৰ বাবে ট্ৰান্সপৰ্ট ছিষ্টেমটো কমপ্লিট অফ হৈ গ'ল। তো তেনেকুৱাত মানে চব খতম মানে, আৰু তেতিয়া মানে দেউতাই একো কৰিব নোৱাৰে আৰু ঘৰত বহিছে। তেতিয়া সেই মমেণ্টটোতে মই টিউশ্যনটো মই একচুৱেলি ফাৰ্ষ্ট ইয়েৰৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। তো লকডাউনৰ সময়ত মানে মই ডিগ্ৰীৰ কথা ভাবিবলৈ নহ'ল আৰু, নোৱাৰিম মানে মই এতিয়া। তো মই চব এৰি মেলি মই মানে চব মিক্স আপকৈ মিলাবলগীয়া হৈছিলে প্ৰথম বছৰ। আফটাৰ মানে 2019 মই হাই ছেকেণ্ডেৰী দিছিলোঁ, তাৰপিছতেই মই আমাৰ যিজন মানে প্ৰিন্সিপাল ছাৰ আছিলে, নাজিৰুল ছাৰক ক'লোঁ যে মোৰ ঘৰতো এনেকুৱা ছিটুৱেশ্যন হৈছে, মোক টিচিঙৰ কিবা অপৰচুনিটি হ'ব নেকি স্কুলত। তো মই তেনেকুৱাতে হাই ছেকেণ্ডেৰী পাছ কৰিয়ে মই টিচিঙৰ ক্ষেত্ৰত মই জইন কৰিলোঁ। তাৰপিছত টিউশ্যন কৰিব ল'লোঁ। লকডাউনৰ সময়ত স্কুল নাছিলে বাৰু, স্কুল জইন কৰিছিলোঁ যদিও মানে অনলাইন আছিলে। আৰু টিউশ্যনটো মই যেনে তেনে অলপ চলপকৈ কৰিছিলোঁ। তেনেকৈ মানে মই ঘৰ চলাব ল'লোঁ আৰু কমপ্লিট ঘৰ এখনে ধৰিব ল'লোঁ তেতিয়া। আৰু ভাইটিহঁতকো পঢ়োৱা মেলা মই চাব ল'লোঁ। তেনেকুৱাত মই পঢ়া কথা মোৰ নিজৰটো ভাবিবলৈ নহ'লে। ডিগ্ৰীটো তাৰপিছত খোলাৰ পিছত মই ডিগ্ৰীটো এটা বছৰ মই গৈছিলোঁ যদিও মানে এনেকুৱা হৈছিলে শ্বেডিউলটো, ৰাতিপুৱা 2টা বেটছ টিউশ্যন কৰি স্কুলত মই প্ৰথম 2টা পিৰিয়ড কৰি মৰিনী কলেজলৈ গৈ মেজৰ ক্লাছটো কৰি আকৌ ঘৰলৈ ৰিটাৰ্ণ হৈ আপোনাৰ 3টা বজাৰ পৰা এগেইন টিউশ্যন থাকিছিলে। 3টা বজাৰ পৰা ৰাতি 9টা মানলৈকে টিউশ্যন কৰোঁ, মানে ঘৰো চলাব লাগিব, তেনেকুৱা নিজৰ পঢ়া মানে বহুত মানে আৰ্থিক কমপ্লিট বস্তুটো মই চম্ভালি আছিলোঁ বুলি ক'ব পাৰি। আহিয়ে ৰাতি আপোনাৰ 2-3 ঘণ্টা পাওঁ ধৰক। তেনেকুৱাতে মই নীটৰ কাৰণে মই
হেৰি PW কোৰ্চ এটা জইন কৰি লৈছিলোঁ, সেইটোৱে মানে অলপ অলপ মানে চাওঁ মানে তাৰে ভিডিঅ' লেকচাৰ হওক যেনেকৈ মেনেজ কৰিব পাৰিছিলোঁ কৰিছিলোঁ। কিন্তু মই নীট মই দিছিলোঁ ধৰক 2021 পৰা দিছিলোঁ মই 2000 তাৰ আগৰখন মই নিদিলোঁ মানে একদম প্ৰিপেৰেশ্যন এনেকুৱা হোৱা নাছিলে যে কনফিডেঞ্চিয়েল হোৱা নাছিলে যে মই দিব পৰাকৈ মানে তেনেকুৱা গৈছিলে মোৰ ফেজটো। তেনেকুৱাত মানে কি হ'ল তেতিয়ালৈকে গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গ'ল? গ্ৰেজুৱেশ্যন মোৰ হোল্ডত আছিলে। গ্ৰেজুৱেশ্যনটো মই 4th চেমত এৰি দিয়া হ'ল মানে মেনেজ নহৈছিলে। মই ভাবিলোঁ নাই অকল নীটে কৰোঁ আৰু তাত মোৰ ৰোল আহে মোৰ লগৰ এজনৰ ৰায়হান আলম হাজৰিকা। মানে কি হ'ল অৱস্থাটো ইমান ঠিক নহয় আৰু আমি যিহেতু ৰেণ্টত থাকোঁ বুলি ক'লোৱে মই, ওচৰে পাজৰে মানে বহুত বেছি হাল্লা চিল্লা হয় মানে পঢ়া এনভাইৰমেণ্টটো নাই, লগত কাৰেণ্টটো ইমান বৰ এনি টাইম নাথাকেও। সেইবিলাক অলপ প্ৰব্লেমৰ ক্ষেত্ৰত মানে মোৰ লগৰটোৱে ক'লে যে তই মোৰ ইয়াতে ৰুম দিছোঁ ইয়াতে পঢ়, তই খালি ভালকৈ পঢ়ি ওলা মানে। তো তেখেতক মই অশেষ ধন্যবাদ দিওঁ। তেখেতৰ ঘৰৰ মানুহেও বহুত ছাপোৰ্ট কৰে মোক, আনকি এতিয়াও কৰে। সেই তাতে ৰুমতে মই 1 year ভালকৈ প্ৰিপেয়াৰ কৰিছোঁ যদিও মানে লগতে স্কুল টিউশ্যন এইবিলাক থাকিয়ে প্ৰিপেয়াৰ কৰিছোঁ। এনেকুৱা নহয় যে ফুল টাইম মই প্ৰিপেৰেশ্যন কৰিবলৈ সোমাই যাওঁ। নিজৰ পকেট মানি আৰু ঘৰৰ ফেমিলি চলাবলৈ ফেমিলিটো চলাই আছিলোঁ, মা দেউতাৰ যি খৰচ আছিলে কমপ্লিট চলাই আছিলোঁ আৰু নিজৰ পঢ়া চব মেনেজ, ভাইটিকো পঢ়ুৱাই আছিলোঁ মই। সেয়া কৰিহে মই আৰু সেই তেনেকৈ পঢ়া মানে তেনেকৈ প্ৰিপেৰেশ্যন কৰিলোঁ। ধৰা নীটৰ কাৰণে যেতিয়া তুমি দিলা ধৰা সেই প্ৰথম বৰ্ষত তুমি পাইছিলানে? প্ৰথম বৰ্ষত মোৰ মাৰ্কছটো আপোনাৰ 457 আছিলে। মই BDSত ছিট পাইছিলোঁ, কিন্তু মানে BDS কোৰ্চটো মোৰ কৰিবলৈ মোৰ ইমান ইচ্ছা নাছিলে। যিহেতু মই কৈছিলোঁ মই MBBS কৰিবলৈ একদম মানে ফ'কাছ লৈ লৈছোঁ, ঠানি লৈছিলোঁ। সেইটো বাবে মই সেইটো কোৰ্চ মই এৰি দিলোঁ মানে। আৰু এনেকুৱা নহয় যে মই লৈ পিনি ছেকেণ্ড অপশ্যন হিচাপে ৰাখি আকৌ প্ৰিপেয়াৰ কৰিম, বিকজ মোৰ এগেইন ঘৰ চলাবলগীয়া হয়। তো মই গ'লে MBBSতে যাব লাগিব, আদাৰৱাইজ মই স্কুল টিউশ্যন চব এৰি মেলি মানে এনেকৈ যাব নোৱাৰোঁ। অকল BDSৰ কাৰণে মানে এৰি থৈ যাব নোৱাৰোঁ মানে। সেইটো কাৰণে মই সেই বছৰটো এৰি দিলোঁ। আকৌ মই স্কুল টিউশ্যন এইবিলাক কৰিলোঁ, কৰি আকৌ প্ৰিপেয়াৰ কৰিলোঁ তেনেকৈ। কাৰণ তোমাৰ ষ্টৰিটো মোৰ কাৰণে মোক স্পেচিয়েলি মোক খুব ভাল লাগে মানে, কাৰণ প্ৰথম বৰ্ষত তুমি নীট দি পালা, পাই পেলাই ধৰা BDS পালা, তুমি কিন্তু তোমাৰ নিজৰ একাগ্ৰতা বা তোমাৰ মন যে MBBS কৰিবলৈ, সেইটো কাৰণে তুমি আকৌ ৰিপ্ৰিপেৰেশ্যন কৰিলা। ধৰা এই গোটেই যাত্ৰাটো তুমি প্ৰথমবাৰ দিলা, তাৰপাছত কেনেকৈ পালা, ধৰা প্ৰথমবাৰ দি পেলাই তুমি পাই পেলাই নকৰিলা বা নেক্সট বাৰ দি পেলাই তুমি পালা, ধৰা তোমাৰ সেই সময় পিৰিয়ডটো ধৰা তোমাৰ যেতিয়া তোমাৰ বন্ধু ঘৰত থাকিলা, সেই বস্তুটোৰ বিষয়ে তুমি অকণমান কোৱাচোন, যিটো কেনেকৈ মানে ইমান কষ্ট কৰি পেলাই কেনেকৈ আগবাঢ়িব পাৰি। কাৰণ মই জানো, স্পেচিয়েলি মই জানো বা দেখি আহিছোঁ বা কাৰোবাৰ পৰা শুনো, ধৰা আৰ্থিকভাৱে বহুত পিছপৰা বা বহুত দুৰ্বল মানে ক'ব লাগিব। কাৰণ লোকৰ ভাড়া ঘৰত থকাৰ পাছতো এই পঢ়া, লোকৰ ঘৰত গৈ পঢ়াটো, তাৰপাছত ক্লাছ কৰা, টিউশ্যন কৰা, তাৰ মাজতে আকৌ নিজৰ কাৰণে টাইম ওলোৱা, ফেমিলিক চলোৱা, ধৰা সকলোৰে কাৰণে সম্ভৱ নহয়। কাৰণ তোমাৰতো ষ্টৰিটো এইটো কাৰণে কৰিব বিচাৰিছোঁ বা এইটো কাৰণে কৰিছোঁ, তোমাৰ ষ্টৰিটো এটা অনুপ্ৰেৰণা। কাৰণ উঠি অহা প্ৰজন্মই যিয়ে ভাবে আৰ্থিকভাৱে দুৰ্বল, মানে মই পঢ়াৰ ক্ষেত্ৰত যাব নোৱাৰোঁ বা পঢ়িবলৈ মন নাযায় বা নোৱাৰোঁ, ফেমিলি চাব লাগে, কিন্তু তোমাৰ ষ্টৰিটো অনুপ্ৰেৰণা। কাৰণ তোমাৰ ষ্টৰিটোৰ পৰাহে বহুতে হয়তো অনুপ্ৰেৰণা পাব যে যাতে জীৱনৰ কঠিন বাটত পইচা নহ'লেও আগবাঢ়ি যাব পাৰে। এই বিষয়ে তুমি অকণমান কোৱাচোন, ধৰা এই পিৰিয়ডটোৰ বিষয়ে তুমি অকণমান কোৱা। লাষ্ট বছৰটোৰ কথা সুধিছে নহয় জানো? একো নাই, ক'ব পাৰা। তুমি মানে লগৰটোৰ ঘৰত থকাৰ পৰা সেইটো যাত্ৰাটো ক'ব পাৰা। সেই পিৰিয়ডটো এনেকুৱাও নহয় যে মানে কমপ্লিট তাতে মানে থাকিছোঁ। মানে লাষ্ট মানে এনেকুৱা হয়, ধৰক স্কুলটোতো চলিয়ে আছিলে। তো প্ৰথম কথাটো নীট দিম যেতিয়া ভাবিছিলোঁ মই, সেই ভাবা সময়কণ মানে মই প্ৰথমতে সাহস কৰা নাছিলোঁ যে এনেকুৱা এটা এক্সাম উইদাউট কোচিং। আৰু মই এটা ক'ব লাগিব যে জেনেৰেল কাষ্ট। হয়, জেনেৰেল কাষ্ট বুলি ক'লে আৰু বহুত বেলেগ মাৰ্কছ লাগে আৰু। তো 2টা বছৰ মই সেই লগৰটোৰ ঘৰতে, পিছৰ বছৰটোতো পূৰাই থাকিলোঁ ক'ব পাৰি। প্ৰথম বছৰটোত সেই স্কুল টিউশ্যন মেনেজ কৰিলোঁ মই। তো মানে দেখোঁ ন ষ্টুডেণ্টবিলাক এলেন, আকাশ এনেকৈ কোচিং লৈ ইমান নহয় জানো, একদম ধৰক ইমান ভালকৈ ফুল টাইম পঢ়িব আৰু ঠিক 22 লাখমান ষ্টুডেণ্টে এক্সামটো দিব, তাৰ ভিতৰত 1 লাখ মানহে ছিট আছে। তাত কেনেকৈ চিলেকশ্যন ল'ম, অকলীয়া যেতিয়া হৈ যাওঁ আৰু ওচৰে পাছৰে কোনো নাইও তেনেকৈ নীট এক্সাম দিয়া, কাৰ লগতনো কথা পাতিম, তেনেকুৱা হয়। তো বহুত মানে সেই ভয়ো লাগে। আৰু সেইটো মানে কি কয়, একদম নোৱাৰিম নিচিনাই লাগিছিলে। কিন্তু যেতিয়া ফাৰ্ষ্ট এটেম্পটো দিলোঁ, ওচৰে পাছৰে যেতিয়া ল'ৰা ছোৱালীবিলাক দেখিলোঁ আৰু মাৰ্কছটো যেতিয়া আহিল, প্ৰশ্ন কাকতখন দেখিলোঁ, তেতিয়া নহয় যে পাৰিম, যে বস্তুটো এনেকৈ কাৰোবাৰ লগত আলোচনা কৰা হৈছিলে নে সেই সময়ত, ধৰা নীট প্ৰিপেৰেশ্যনৰ কাৰণে, ধৰা
তেনেকা ওচৰৰ পাজৰে তেনেকা বিশেষ ল'ৰা ছোৱালী মই জনাত ওচৰৰ নাছিলে। পাছতো তেনেকে বিশেষ নাই, কিন্তু সেই ফাৰ্ষ্ট এটেম্পটৰ পিছত যেতিয়া ছেকেণ্ড এটেম্পটো দিব লৈছিলো তেতিয়া বাৰু মই লগৰ এজন দুজন লগ পাইছিলো, কিন্তু যিহেতু কোচিং যোৱা নাছিলো তো লগৰ তেনেকে লগ পোৱা এইটো নাছিলো। এটা ডাঙৰ কথা, কোচিং নোযোৱাকে হয় নিট ক্লিয়াৰ কৰাটো হয় খুব মানে টান সেই মানে। কথা পাতিবও নিবিচাৰে তাহাঁতি ধৰক। তো মই নিজৰ ভিতৰতে সেয়া মানে কি প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি নিজে বনাওঁ, অনলাইন ভিডিঅ'বিলাক চাওঁ, ইউটিউবত চাওঁ কেনেকে ল'ৰা ছোৱালী কেনেকে ক্ৰেক কৰিলে কি কথা। আৰু মোতকৈও মানে এনেকুৱা নকওঁ যে ময়ে একদম বেকৱাৰ্ড বা এনেকে, মোৰ নিচিনা আৰু কেইবাজনো ছাত্ৰ আছে যেনেকে ওলাই আহিছে, তেখেতক দেখি দেখি মই ইনস্পিৰেশ্যন লওঁ যে ইহঁতেও পাৰিছে, ইহঁতেও কষ্ট কৰিছে, ময়ো কষ্ট কৰিব লাগিব। তো তেনেকে মানে আগবাঢ়ি যাওঁ, মনটো আকৌ জোটাওঁ, তাৰপিছত সেই কষ্ট তেনেকে কৰোঁ আৰু। বাকী স্কুলতো টিচাৰ্ছসকলে এনি টাইম গাইড কৰি থাকে, আমাৰ প্ৰিন্সিপাল ছাৰেও কয় যে নহয় তই কৰ, ভালকে কৰ। স্কুলত সেই স্কুলৰ পাৰ্টখনত মানে টিচাৰৰ লগত যেতিয়া ডিছকাশ্যন হয়, মটিভেশ্যন এটা থাকে মোৰ যেনে পঢ়িব লাগিব, সেয়া আহিয়ে মানে ৰাতি 2-3 ঘণ্টা ভালকে দিওঁ মানে। তেনেকে পঢ়ি ওলাই গ'লো আৰু মানে। যেতিয়া প্ৰথমবাৰ দিলা BDS পালা নকৰিলা, ছেকেণ্ড বাৰ যেতিয়া MBBS পালা? ছেকেণ্ড বাৰত মোৰ MBBS পোৱা নাছিল, ছেকেণ্ড বাৰত মই 545 পাইছিলো, সেইবাৰ 546লৈকে MBBS চিট পাইছিলে। তো 1 মাৰ্কৰ কাৰণে থাকি গৈছিলে মানে। মই বৰ বিৰাট মানে বহুত বেয়া লাগিছিল, বহুত দুখ লাগিছিলে মানে। তেতিয়াও মোৰ এনেকুৱা লাগিছিল না BDSটো লৈ লওঁ নি, এবাৰ মোৰ নচিবত চাগে নায়ে নেকি। তাৰপিছত নহয়, তাৰপিছত কিনো হ'ল, নালাগে নহ'ব, মই এই MBBS বস্তুটোৱে মানে কেনেকা কিহে মানে ফকাছ মই ক'লো নহয় ইমান ভিতৰত মানে সেই যে মই ক্লাছ 5ৰ ষ্টৰিটো ক'লো আপোনালোকে, সেই মমেণ্টটোৱে মানে মোক নেৰে কেতিয়াও, মানে একদম নাইট মেৰ হিচাপে থাকি গ'ল, নাই মোক বনিবই লাগিব সেইটো বস্তু। মই BDSত ল'ম বুলিকে মনো বনাই ল'লো যে নহয় মই এইবাৰ ল'মেই, কিন্তু সদায় ৰাতি আকৌ সপোনত দেখো MBBS চিট কেলে নল'লে, কিবা হ'ল মানে বহুত নোৱাৰো মানে, নিজকে মেণ্টেলি হেণ্ডেলে কৰিব নোৱাৰো, মোক MBBS লাগে মানে, তেনেকুৱা টাইপৰ এটা আছিলে। তাৰপিছত এই লাষ্ট এটেম্প যিটো দিলো তাত মই 600 বা 611 পালো। 611 পোৱাৰ পিছতহে মানে জেনেৰেল এটা ষ্টুডেণ্ট হিচাপে মই চিটটো পালো মানে। তাৰপিছত গৈ পেলাই তিনচুকীয়াত নামভৰ্তি কৰিলা? তিনচুকীয়া মেডিকেল কলেজ ল'লো মই। এনেকেতো আৰু 2-3খন কলেজ আছিলে এভেইলেবল মোৰ কাৰণে। তিনচুকীয়া মেডিকেল কলেজখন ল'লো ফাৰ্ষ্ট বেচ হিচাপে, তাত জইন কৰিলোগে আৰু। মানে তিনচুকীয়াত কেলে গ'লা? গুৱাহাটী যাব পাৰিলাহেঁতেন তুমি। নহয়, গুৱাহাটীততো বাৰু মোৰ মাৰ্কছৰ ৰেঞ্জত নাছিলেই বাৰু। মোৰ ৰেঞ্জত আপোনাৰ তিনচুকীয়া মেডিকেল কলেজ, লখিমপুৰ, ডিফু, এনেকে কেইবাখন কলেজ আছিলে। এখন প্ৰথম কথা মেডিকেল কলেজ বুলি ক'লে ৰেগিঙৰ এটা ভয় থাকে, ৰেগিঙৰ ভয়টো বা বাচিবলৈ, সেইটো বাৰু এটা ফেক্টৰ। আন এটা ফেক্টৰ হৈ গ'ল মানে আমাৰ জাৰ্ণি মানে ট্ৰেভেলিংটো চালোঁ অকণমান, ট্ৰেভেলিংটো অকণমান ইজি হয়। বাকী টিচাৰ্ছবোৰ কিন্তু যথেষ্ট ভাল। আমাৰ যোৰহাট, লখিমপুৰ এনেকুৱা আৰু ডিব্ৰুগড়ৰ পৰাই যোৱা টিচাৰ্ছবিলাক বিৰাট ভাল, মানে ভাল লাগিছে বৰ্তমান। মই এনেকুৱা নকওঁ যে মই ডিচিশ্যনটো ৰং ল'লো, বহুত ভাল লাগিছে। পঢ়াৰ ক্ষেত্ৰতে আছিলা নে খেলাৰ মাজতো খেলা মাজে মাজে কৰিছিলা? খেলা ধূলাটো সময় তেনেকে নাপাওঁ, মই কৈছোৱে ৰাতিপুৱা টিউশ্যন, আকৌ এয়া স্কুল গৈ, আচ্ছা ডিগ্ৰীটো এৰাৰ পিছত মই স্কুল ফুল টাইম জইন কৰি লৈছিলোঁ। ডিগ্ৰীটো ফাৰ্ষ্ট ইয়াৰ কৰি তাৰপিছত লকডাউন যিহেতু হৈ গ'ল, লকডাউনৰ পিছত মই ডিগ্ৰী নগ'লোঁ মানে, তাৰপিছত স্কুলে জইন কৰি লোৱা হ'ল। স্কুল ফুল টাইম জইন কৰি আহি সেয়া টিউশ্যন কৰি মানে খেলা ধূলা একেবাৰে সময় নাই। সেই যি ক্লাছ 10ৰ পাৰ্টলৈকে যি অলপ চলপ খেলা ধূলা কৰা হ'ল, তাৰপিছত মানে একেবাৰে মানে ডিটাচমেণ্ট আৰু সেইবিলাকৰ পৰা। 7ত মানে খেলা ধূলাটো অলপ বেছি হৈ গৈছিলে, 5-7ত। হয়, পঢ়াটো অকণমান বেয়া হৈ গৈছিলে সেইটো সময়ত। ঘৰত পিটন দিছিলে নে পঢ়াত ল'ৰাটো ভাল, চবেই কয় ল'ৰাটো পঢ়াত ভাল, নিপিতে? কি কৈছে? না ঘৰত মানে পিটন দিছিলে নে কেতিয়াবা? সেইবিলাকতো আছিলেই বাৰু, এইবিলাক নে ঘৰত বোলে পঢ়াত ল'ৰাটো ভাল? নাই, পঢ়াত ভাল বুলি দেউতাও নকয়, মাও নকয় মোৰ। পঢ়াত কেতিয়াও নকয়, ভাল বুলি কেতিয়াও নকয়। বেলেগৰ আগত যদি কয় মই শুনা নাই, নাজানো মই, কিন্তু মোৰ মুখৰ আগত আজিলৈকে কৈ নাপালে যে মোৰ ল'ৰাটো পঢ়াত বিৰাট ভাল বুলি। সদায় গালিয়ে পাৰে বাৰু ভাল বাৰু, সেইটো বাৰু পেৰেণ্টছে সেইটোৱে কৰিব লাগে। মুখৰ আগত মানে ল'ৰা ছোৱালীৰ কেতিয়াও মানে অকণ উঠাই দিব কেতিয়াও নালাগে, তেতিয়া মানে চল পাই যায় বুলি কওঁ আৰু মই, তেনেকুৱা কথা। এতিয়া নতুন উঠি অহা প্ৰজন্ম বা যিসকল ছাত্ৰ ছাত্ৰী আছে যোনটো আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকক জীৱনৰ ধৰক পঢ়াৰ ক্ষেত্ৰত তুমি এটা জ্বলন্ত উদাহৰণ, পঢ়াৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে, তাৰ বাবে তুমি কি উপদেশ দিবা বা কি এটা মেছেজ দিবা তেওঁলোকক? আজিকালিৰ জেনেৰেশ্যন চব মোবাইল বস্তুটো মানে অকণমান মানে এটা লিমিটেড, প্ৰত্যেকটো বস্তু জেনেৰেশ্যনৰ লগত আহে। এতিয়া মোবাইল যেনেকে এটা ট্ৰেণ্ড আহিলে, এতিয়া AI ট্ৰেণ্ড এটা আহি আছে, বা এনেকা বিভিন্ন বস্তু আহি থাকিব। এটা নৰ্মেল টিভি আছিলে, এটা স্মাৰ্ট এণ্ড্ৰইড টিভি আহিলে, এইবিলাক বস্তুটো আহি থাকিব। তো প্ৰত্যেকটো বস্তুৰ প্ৰ'জ এণ্ড কনছ থাকে, পজিটিভ চাইড নেগেটিভ চাইড থাকিবই। এটা বস্তুৰ যিটো ইউজ থাকে, আমি সেই ইউজটো বুজি পাব লাগে আৰু সেই ইউজটোতহে আমি ফ'কাছ কৰিব। ফৰ এক্সাম্পল এতিয়া ইয়াত পানী বটল এটা আছে, পানীটোৰ এটা পাৰ্টিকুলাৰ ইউজ আছে, সেই ইউজটোতে ফ'কাছ কৰি সিমানটোলৈকে ৰাখিব লাগিব। যেনেকৈ এটা পইচাটোৰ এটা লিমিটেড ইউজ আছে, সেই ইউজৰ পিছত পইচাটোৰ কোনো ভেলু নাই। তো আমি সেই পইচা কৰিলেও নহ'ব,
বেছি মানে মোবাইল কৰিলেও নহ'ব আৰু বহুত বেছি পঢ়া কৰিলেও নহ'ব। চবৰ এটা পাৰ্টিকুলাৰ এটা ৰেঞ্জ থাকে। সেই ৰেঞ্জটো ল'ৰা ছোৱালীয়ে যিমান সোনকালে বুজি পায় সেইটো ভাল। আৰু নিজৰ কেৰিয়াৰটো ফ'কাছ কৰিবলৈ লাগিলে ধৰক নিজৰ ঘৰৰ যিমানে মাটি বাৰী নহওক, যিমানে পইচা নহওক, নিজৰ ওপৰত মানে নিজৰ ভৰিত থিয় হোৱাটো এটা বেলেগ এটা কথা। চেল্ফ যিটো এটা ডিপেণ্ডেণ্ট, সেইটো এটা বেলেগ এটা বস্তু। সেইটো এটা পাৰ্চনেলিটিৰ ওপৰত এটা বহুত ভাল পজিটিভ এফেক্ট পেলাই, সেইটো নিজে বুজি পাব লাগিব। আৰু যে এই নিজৰ নোহোৱা, মই এটা বিশ্বাস কৰোঁ নিজৰ নোহোৱালৈকে মই একো দামী বস্তু মই ঘৰৰ পৰা আজিলৈকে খুজি পোৱা নাই। দিব নোৱাৰাটো এটা বেলেগ কথা, কিন্তু মোৰ এইটো ফাণ্ডামেণ্টেলে হয়। মই আগলৈও মই কোনো কাকো ছাজেষ্ট নকৰোঁ যে নিজৰ নোহোৱাকৈ মানে ঘৰত প্ৰেছাৰ দিব নালাগে। মানে যোনটো বস্তু লাগতিয়াল নহয়, মানে বোলে এতিয়া ধৰক যোৰহাট বা অকণমান ডিষ্টেঞ্চত কলেজ এখনত এডমিশ্যন লৈছে, ধৰক স্কুটি বা বাইক এখন দৰকাৰ হৈছে, সেইটো ক'ব পাৰে, সেইটো কোনো ডাঙৰ। কিন্তু এনেকুৱা বস্তু যোনটো নেকি শ্ব' অফৰ কাৰণে ৰিকুৱাৰমেণ্ট এটা নিচিনা লাগিছে, শ্ব' অফৰ কাৰণে কেতিয়াও মানে ল'ৰা ছোৱালীক এটা বস্তু লৈ দিব নালাগে। সেইটোৱে বস্তুৱে মানে কি চেল্ফ ষ্টিম বুলি কয়, চেল্ফ ষ্টিমটো সদায় ডাউন কৰে। তাৰ মানে সেই কেৰিয়াৰৰ প্ৰতি বা সেই কিবা এটা কৰিবলৈ মানে সেই বস্তুটো মানে নাইকিয়া হৈ যায় লাহে লাহে, মই বিশ্বাস কৰোঁ। মানে সেইটোৱে ক'ব বিচাৰোঁ, সেইটো চাবা তোমালোকে। বাকী কেৰিয়াৰটো যিকোনো চব কেৰিয়াৰে ভাল বুলি কওঁ মই, অকল পঢ়া ক্ষেত্ৰতে নহয়, বাকী কিবা এটা স্পৰ্টছ পাৰ্চিউ কৰিছা, চব। মেইন কথা হৈ গ'ল চেল্ফ ষ্টিমটো মনত ৰাখিবা, চেল্ফ ৰেচপেক্টটো মনত ৰাখিবা, আৰু নিজৰ কিবা এটা কৰিম সেইটো মনত ৰাখিবা। আৰু বাকী ৰেচপেক্টটোতো চবেই আমি জানিবই লাগিব চবকে, বিহেভিয়াৰ ৱাইজ। আজি মই ডক্টৰ বনি গ'লোঁ, কিন্তু কালি পৰহি যদি মই মানুহ এজনৰ ৰেচপেক্ট কৰিব নাজানো, বাহিৰত থিয় হৈ আছে, মই যদি মাত এটা নলগাওঁ, সোমাই আহক বা কিবা, সেইটো বহুত বেয়া বস্তু। মই ডক্টৰ হোৱাৰো কোনো মিনিং নাই। আনকি ডক্টৰ বুলি নহয়, যিকোনো প্ৰফেশ্যনতে আপুনি ব্যৱহাৰটো প্ৰথম মানে তোমালোকে জানিব লাগিব, ব্যৱহাৰটো প্ৰথম শিকিবা। লাগিলে তোমালোকৰ ওচৰত বহুত পইচা থাকক বা নাথাকক, সেইটোৱে মই ক'ব বিচাৰোঁ। মেইন বস্তু এইকেইটাই। নহ'লে আজিকালি সাধাৰণতে দেখা যায় মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত লগালগ ওচৰত লাগিলে কলেজখন থাকিলেও বাইকখন লাগিব, ঘৰত চিঞৰ বাখৰ। হয়, মই দেখোঁ। মই নিজৰ ষ্টুডেণ্টকো মই এইটো অবজাৰ্ভ কৰোঁ, মই দেখোঁ। মই সেইটো বস্তু মই পেৰেণ্টছক মই লগ পালে মই মনা কৰোঁ, সেইটো বস্তু হ'ব নালাগে। কিন্তু আজিকালি সাধাৰণতে দেখা যায় নাই, তেওঁলোকে ভাত নাখায়, কেইদিনমান ভাত নাখাব, বা মোক লাগিবই, নহ'লে নহ'ব, ঘৰত কিবা বস্তু ভাঙাই। এইটো ডিপেণ্ড কৰে, এইটো এনভাইৰনমেণ্টৰ ওপৰত ডিপেণ্ড কৰে, কেনেকৈ মানে পেৰেণ্টছে কেনেকৈ তুলিছে। যদি সৰুৰ পৰা ধৰক জিদটো ধৰ এটা জিদ থাকে নহয়, বোলে ল'ৰা ছোৱালীৰ জিদটো ইমানটোত আছে, মাক বাপেকে বস্তুটো বাঢ়ি সৰুতে জিদটো নাথাকে, জিদটো সৰুৰ পৰাহে ডেভেলপ হয় আচলতে। এতিয়া তোমাৰ ড্ৰিম কি আছে? কাৰণ তুমি নিট দি পেলাই এতিয়া তুমি MBBS-ৰ কাৰণে তুমি ষ্টুডেণ্ট এতিয়া, তাৰপাছত ইয়াৰ পাছত তোমাৰ ড্ৰিম কি আছে? বা তুমি পাছ কৰি আহি পেলাই নিজৰ অঞ্চলটোৰ কাৰণে বা যি মানে মানুহ আছে যিসকলে তোমাক হেল্প কৰিছিলে ধৰা, বা তেওঁলোকৰ কাৰণে, নিজৰ অঞ্চলটোৰ কাৰণে, বা উঠি অহা প্ৰজন্মটোৰ কাৰণে, বা তেনেকুৱা ধৰণৰ কিবা প্লেনিং আছে নেকি? ধৰা ড্ৰিম কিবা আছে নেকি এতিয়া? মই এতিয়া যিখিনি ফাণ্ডামেণ্টেল ক'লোঁ, সেইখিনি মই সদায় চলিড হিচাপে ৰাখিব বিচাৰোঁ। আৰু যিহেতু মোক বহুত মানুহে সহায় কৰিছে, এনেকুৱা নহয়, আৰু বহুতে সহায় কৰে। আৰু সেই পাৰ্টিকুলাৰ মানুহজনো এটা পাৰ্টিকুলাৰ লেভেলত আহিবৰ কাৰণে বেলেগৰ সহায় লৈছে। তো সহায় বস্তুটো বাৰু চলি থাকিব। মই কাকো স্পেচিফিকেলিটো মনততো ৰাখিমেই, এনেকুৱা নহয় যে কাৰোবাক বোলে পাহৰি যোৱা নহয়, এইবিলাকতো নাহে কেতিয়াও। কিন্তু কথাটো কি, মই এনেকুৱা এটা প্ৰফেশ্যনত গৈছোঁ, মই প্ৰত্যেকজন মানুহকে মই একদম সমান চকুৰে চাব লাগিব। এটা হিউমেনিটি বস্তু তুমি নিজৰ আগত আনিব লাগিব। এনেকুৱা নহয় যে বোলে মোক একদম বহুত ভাল চিনাকি, মই লাইনৰ আগত থিয় কৰাই দিম, আগৰজনক মই অকণমান লেছ প্ৰায়ৰিটি দিম, তেনেকুৱা নহয়। মই চবকে সমান চকুৰে চাব লাগিব। আৰু বাকী মনত সেইটোতো থাকিবই সদায় যে আমুকজনে মোক সহায় কৰিছে, একদম মনত ভাল ভাৱ এটাতো অবভিয়াছলি সদায়ে থাকিব। আৰু বাকী মই আগলৈ মই MBBS কৰাৰ পিছত মই এনেই মেডিচিন চুজ কৰাৰ এটা আশা আছে। বাকী MBBSটো ভালকৈ মই বৰ্তমান ফ'কাছ কৰি পাৰ কৰি এটাটো মই অলৰেডি মই এচিভ কৰি ল'লোঁ। এইটো বস্তুত এতিয়া মই বহুত 100% ফ'কাছ দি কেনেকৈ মই এটা ভাল মানে কোৰ্চটোত মই এটা ভাল ৰিজাল্ট আনিব পাৰোঁ সেইটো চাওঁ। তাৰপিছত মই আৰু এটা এক্সাম থাকে NEET PG, সেইটো এক্সামৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকিম এতিয়াৰ পৰাই। সেইটো এক্সাম দিয়াৰ পিছত ঠিক আছে, সেইটো হৈ গ'ল। তেনেকেই ভাল এজন ডক্টৰ বনিবলৈ চেষ্টা কৰিম, আৰু ল'ৰা ছোৱালীক গাইড কৰিবলৈ মই চেষ্টা কৰোঁ সদায়। এতিয়াও মোৰ লগত আগৰ যিসকল টিউশ্যন কৰিছিলে তেখেতসকল মোৰ লগত কানেকশ্যনত থাকে, আৰু কানেকশ্যনতো থাকে। প্লাছ এতিয়া যিসকল ক্লাছ 10ৰ ষ্টুডেণ্ট, ক্লাছ 9ৰ ষ্টুডেণ্ট, তাহাঁতিও মোৰ লগত কানেক্ট হ'ব পাৰে। মোৰ নিজৰ চেনেলো আছে, আৰু প্লাছ হোৱাটছআপতো মই সিহঁতক গাইড কৰি থাকোঁ। যিকোনো গাইড, টপিক ৰিলেটেড হওক বা কিবা পঢ়িবলৈ মন নোযোৱা হওক, যিকোনো হওক, মানে মই সেইটো গাইড কৰি খুবেই ভাল পাওঁ। আৰু ভাল হওক, মানে ষ্টুডেণ্টখিনি ভাল হওক, মই সেইটোৱে বিচাৰোঁ। মানে স্পেচিয়েলিষ্ট কিবা বনাব মন আছে নেকি? স্পেচিয়েলিষ্ট সেয়ে মেডিচিনত কৰি জেনেৰেল মেডিচিন, তাৰপিছত সেইটো স্পেচিয়েলিষ্টে হয়। নিজৰ অঞ্চলত ধৰা কেতিয়াবা চেম্বাৰ খুলিম, কিবা সহায় কৰিম কাৰোবাক, তেনেকুৱা কিবা এটা প্লেনিং আছে? কাৰণ এইটো কাৰণে সুধিছোঁ, কাৰণ তুমি এটা একদম
নিম্ন হয়, খাপৰ পৰা উঠি অহা হয় হয় একদম গ্ৰাছ ৰুট সেইটো লেভেল কাৰণে ক'ব মই পাৰি সুধিছো যে ধৰা কিবা তেনেকা প্লেনিং আছে নেকি ধৰা মই আজিৰ পৰা হয় 10 বছৰ পাছত হওক বা 5 এইটো বছৰ হয় পাছত হওক হয় 20 বছৰ পাছত হওক মই ধৰা মই মানুহখিনিক মই হেল্প কৰিম বা এই হয় হয় মানুহখিনিৰ কাৰণে মই সদায় থাকিম হয় হয় উইথ টাইম সেইটো মোৰ নিজে বস্তু ডেভেলপ হ'লেও মোৰ মনত ভাবি থৈছোঁ যিহেতু এতিয়া MBBS কৰোঁতে আৰু এতিয়া অলমষ্ট 5.5 ইয়াৰ্ছৰ এইটো হয় তাৰপিছত আকৌ PG ক্লিয়াৰ কৰি কৰা মানলৈকে 2032-33 পাই যাবগৈ তাৰপিছততো মই ছাৰ্ভিচে কৰিব লাগিব ছাৰ্ভিচ কৰা সময়ত তাৰপিছত নিজৰ চেম্বাৰটোতে এনেকৈ খোলাৰ কোনো হেৰি নাই কিন্তু ইভাগেই মই ছাৰ্ভিচত থাকিয়ে মানে নিজৰ মানুহক অঞ্চলৰ চাব কাৰণে পাৰো হয় নিজৰ অঞ্চলৰ কাৰণেতো মই কৰিমেই যেনেকৈ সময় পাওঁ উইথ টাইম এইটো কেনেকৈ পৰিস্থিতিৰ লগত ডিপেণ্ড কৰিব কিন্তু মনৰ ভিতৰত এটা ভাৱ এটা আছে যে মই কৰিম মানে কিবা এটা প্লেনিং আছে এতিয়া মই বহুত বেছি ডিটেইলত এতিয়া ক'বকৈ যাবগৈ নোৱাৰিম কিন্তু প্লেনিং আছে মোৰ নিশ্চয় প্লেনিং আছে বহুত ভাল প্লেনিং আছে উইথ টাইম মই আৰু ডেভেলপ কৰিম মানে এতিয়া কোৱাৰ পিছত আকৌ প্লেনিং অকণমান চেঞ্জো হ'ব পাৰে মানে কিন্তু ভাল প্লেনিং কিছুমান আছে মোৰ মানে আহি আহি আমাৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ শেষ পৰ্যায়ে পাইছোহি মেছেজ কি দিবা ধৰা উঠি অহা প্ৰজন্মৰ কাৰণে শেষত মেছেজ কি দিবা তুমি মেছেজ ভালকৈ পঢ়া ঘৰৰ মাক দেউতাকৰ কথা শুনা অলপ ৰেচপেক্ট কৰা বাকী যেনেকুৱাই ফেজ নাহক লাইফত বহুত বেছি ল' ফেজো আহে কেতিয়াবা বহুত হাই ফেজো আহে ল' ফেজতো বহুত বেছি ছেড নহ'বা বা একদম সদায় নিউট্ৰেল থাকিব চেষ্টা কৰিবা আৰু বহুত মানে ভাল ৰিজাল্ট কৰিছা যদিও মানে একদম এক্সাইটমেণ্টত ওপৰ উঠি নাযাবা আজিকালি দেখোঁ এতিয়া মোৰ উদাহৰণ হিচাপে দি মই ৰিলেট কৰিবা তোমালোকে বহুত কিছুমানৰ ঘৰত এতিয়া বহুত ভাল ৰিজাল্ট হয় কেতিয়াবা আৰু ধৰক এতিয়া MBBSতে চিলেক্ট হোৱাৰ কথাই মই লৈ পিনি কৈছোঁ কিছুমানৰ পেৰেণ্টছো চবেই কষ্ট কৰে সেইটো নহয় জানো পেৰেণ্টছে চবেই কষ্ট কৰে কিছুমানৰ ল'ৰা ছোৱালী চিলেক্ট হয় কিছুমানৰ নহয় যাৰ চিলেকশ্যন হৈ যায় তেখেতৰ পেৰেণ্টছে হওক বা ল'ৰাটোৱে হওক বা ছোৱালীজনীয়ে হওক গৈ পিনি এটা মানে বেলেগ এটা অৰা এটা ধৰ থাকে ইহঁত বেলেগ বাকী মানুহক মানে পেৰেণ্টছকো ডাউন দিয়ে ল'ৰা ছোৱালীকো ডাউন দিয়া বস্তুটো হ'ব নালাগে মানে সেইটোৱে মানে অকণ উৰাটো হ'ব নালাগে মানে একদম নিউট্ৰেল থাকিব লাগে চিলেকশ্যন হ'ল তোমাৰ ভাল কথা একদম নিউট্ৰেল থাকিব বহুত বেছি নিজৰ এইটো চেলিব্ৰেশ্যনটো মই মনা কৰা নাই চেলিব্ৰেট কৰিব লাগে বাট এনেকুৱা চেলিব্ৰেশ্যন হ'ব নালাগে য'ত নেকি তোমাৰ লগত থকা কেইজন মানে একদম দুখ হৈ গৈছে মানে তেওঁৰ মনত প্ৰভাৱ পৰিছে দুখ হৈছে তেখেতে বহুত ডাউন ফিল কৰিছে বিকজ এইটোৱে মানে MBBS চিলেকশ্যনটো বহুত ডাঙৰ বস্তু নহয় মানে লাইফত বহুত মানে একদম সদায় বহুত এক্সাইটমেণ্টটো হ'ব নালাগে আৰু বেছি দুখো কৰিব নালাগে একদম নৰ্মেলকৈ থাকিবলৈ আৰু নিজৰ কষ্ট কৰি যোৱা ডেইলি কৰিবা এনেকুৱা নহয় এক্সাম কালি আছে আজিয়ে পঢ়িম সদায় নিজৰ কষ্ট কৰি যোৱা বাকী চব বেলেঞ্চ আউট কৰি চাবা কৰি ৰাখিবা তেনেকৈ আগবাঢ়ি যোৱা এদিন ছাকচেছ হ'বাগে তোমালোকৰ ধন্যবাদ জিয়াউল হক এয়া আছিল আমাৰ অনুষ্ঠানৰ আজি জিয়াউল হক তেওঁ সীমামূৰীয়া অঞ্চলৰ পৰা ওলাই গৈ তেওঁ নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে আৰু আশা কৰোঁ তেওঁৰ এই যাত্ৰাই আপোনালোকক অনুপ্ৰেৰণা জনাব উঠি অহা যিসকল যুৱক যুৱতী আছে তেওঁলোকক অনুপ্ৰেৰণা জগাব পঢ়াৰ ক্ষেত্ৰত আগুৱাই যাবলৈ যাতে এইটো নহয় যে পইচাই পঢ়াৰ ক্ষেত্ৰত অকল সহায় কৰিব সেইটো নহয় দৰিদ্ৰতাই পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰ এক জ্বলন্ত উদাহৰণ আমাৰ লগত আছিলে জিয়াউল হক আৰু বহুত বহুত ধন্যবাদ আপোনাৰ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ থেংক ইউ ধন্যবাদ ইমান দেৰি ধৈৰ্য ধৰি আপোনালোকে ভিডিঅ'টো চালে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব ধন্যবাদ